19 তাৰিখে জুবিন গাৰ্গৰ মৃত্যু হৈছিল আৰু আজি পিছৰ মাহৰ 14 তাৰিখ 19ৰ পিছত 20 21 22 23 গৈ 30 পাৰ হৈ এক আহি আজি 14 মানে সম্পূৰ্ণ 25 দিন আজি পুৰা হ'ল এতিয়াও অসমৰ ৰাইজে ধৈৰ্য ধৰিয়ে আছে জুবিন গাৰ্গৰ জাষ্টিছৰ কাৰণে ন্যায়ৰ কাৰণে কিন্তু এতিয়া আমি একাংশ মানুহৰ পৰা খবৰ পাইছো আমাৰ মনেও এটোই কয় যে 25 দিন যেতিয়া ধৈৰ্য ধৰিলো আমি আৰু 5 দিন ধৰি দিওঁছোন কি জানি ন্যায় পাওঁ কিন্তু 5 দিনৰ পিছত আৰু আমি ন্যায় নিবিচাৰো 5 দিনৰ পিছত আমি বিচাৰিম আগৰ জুবিন গাৰ্গ কাৰণ জুবিন গাৰ্গ জীয়াই আছিল অসমত থাকোতে জীয়াই আছিল সিংগাপুৰ গৈ পোৱালৈকে জীয়াই থাকিল তাত গৈ একদিন থকালৈকে জীয়াই থাকিল পিছদিনা সাগৰত নি পেলাই জুবিন গাৰ্গৰ বন্ধু বান্ধৱী তেওঁৰ জীৱন কাঢ়িল এতিয়া আমাক জীৱন্ত জুবিন গাৰ্গ ঘূৰাই লাগিব আৰু 5 দিনৰ পিছত যদি দিব নোৱাৰে য'ত জেলত থাকক য'ত জিহত থাকক গোটেই অসমীয়া ওলাব লাগে একেলগে হাউৰহাৰ মুঠতে ধাম ধুম যাৰ গলধন পাই ভাঙিব লাগে মুঠতে এই দুখিক সাফাই দিব লাগিব সাফা মানে সাফা পৃথিৱীৰ পৰা বিদায় দিব লাগিব আৰু ধৈৰ্য আৰু সহ্য কৰা নহব ইমান লিলিমা ইমান নাটক কিহৰ চৰকাৰ বাৰে বাৰে যে এই বস্তুটো হেমাহি কৰি আছে আজি কালি পৰখি চৰকাৰে কৈ গল যে অসমৰ ৰাইজেহে প্ৰবাসী অসমীয়াক আনিব পাৰিব কোনো চৰকাৰ প্ৰশাসনে নোৱাৰে এতিয়া কেনেকৈ আনিব পাৰিলে ইমান লেৰি গৈ মানে মেনেজ কৰি কথা বতৰা পাতি গোটেইখিনি মিলাই কৰি তাৰ পুলিচৰ লগত ইয়াৰ লগত গোটেই আইন কানুনৰ মতে কি কৰি কেনেকৈ কি বনাবা কেনেকৈ কি কবা এখিনি সজাই পৰা অনা হৈছে মানি লোৱা নহব টেঙৰ আমি বুজা হ'ল কি ভাবে চৰকাৰখনে কি বুলি ভাবে যে নিজকে যে আমি অসমখনৰ ভিতৰত বা ভাৰতৰ ভিতৰত আটাইতকৈ টেঙৰ নেকি বাকিবোৰ সব বুৰ্বক সকলো বুৰ্বক মানুহ নহয় বুৰ্বক সবেই টেঙৰ এই একাংশ মানুহৰ কাৰণেহে মানে একাংশ মানুহে স্বাৰ্থৰ কাৰণে বুৰ্বক হৈ আছে বুজি পালে কতো হোটেল নাই বা কতো কিবা নাই পকেটত ধন নাই বুজি পালে নাই আহিছে বিয়া খাবলে কিন্তু খানাটো কিন্তু হোৱা নাই সময় আছে দেৰি লাগিব ঘূৰি যাওঁতে ৰাতি হৈ যাব তথাপিতো খামকে মানুহ ৰৈ আছে যে ভোকত আছো যেতিয়া ৰখাইছে খাওঁ কিন্তু যেতিয়া ৰাতি হৈ ৰাতিপুৱাই গ'ল তেতিয়ালৈকে খানা হোৱাগে নাই খাবলে দিয়া নাই তেতিয়া কিন্তু ধৈৰ্যৰ সীমা আৰু সেইসকল যিসকল মানুহে ৰাতিটো ভোকত থাকিলে ৰাতিপুৱালৈকে খাবলৈ পোৱা নাই তেওঁলোকক যদি কৈ থাকে ৰবা হৈছেগে আৰু এই চাউলটো বেয়া আছিলে সিজি গ'ল কিবা হ'ল দুপৰীয়াৰ ভিতৰত তোমালোকে খাবলৈ পাবা কাৰণ তেওঁলোকে খাবলৈ পোৱা নাই পকেটত ধন নাই ওচৰত ক'ৰবাত হেৰিও নাই চিনাকিও নাই তো ভোকত মৰি যোৱাতকৈ আৰু অকণ ধৈৰ্য ধৰো সেই একাংশ মানুহে ধৈৰ্য ধৰি থাকিব কিন্তু নাৰে বাবা আৰু ধৈৰ্য নহ'ব আৰু কোনো কাৰণত ধৈৰ্য নহ'ব দেই প্ৰশাসনে যদি শুদ্ধ হিচাপত প্ৰশাসনিক কাম কৰিবৰ কাৰণে ফ্ৰী পালেহেঁতেন ইমান দিনে আইন প্ৰশাসনে ক্লিয়াৰ কৰি দিলেহেঁতেন অসমৰ ৰাইজৰ সন্মুখত যে কেনেকৈ কি হৈছিল কিন্তু আজি সেইখিনিৰ পৰা বঞ্চিত কৰি ৰখা হৈছে যে খেলি ডেইলি এটা সৰু কিবা ৰাইজক সান্তনা দি থকা এফালে নতুনকৈ জেং কৰি দিম সেইফালে ৰাইজক মাথা সোমোৱাই দিম এফালে এটোপা ওলাই যাব আৰু মৰাৰ প্লেনিংটো তেনেকুৱা হৈছিল আচলতে এই কিমান ডাঙৰ জেং হৈ গৈছে দেখা নাই কেইদিন থাকে অসমৰ মানুহৰ আবেগ আঁচনি মুকলি কৰি দিম এফালে উচ্ছেদ অভিযান লগাই দিম মানুহ সব পাক যাই যাব তোমালোকে তোমালোকৰ কাম কৰা কেতিয়াও নফচা চিন্তা নকৰিবা দেখ মই মোৰ নিজৰ মানুহক ফচাই দিম নেকি যেনেকৈয়ে নহওক সাপো মৰিব লাঠিও বাচিব চিন্তা নকৰিবা কিন্তু এতিয়া ফচি গৈছে উপায় নাই কি কৰিবা আৰু বেয়াও লাগে তো মুখখন দিছিলো মই চালে দেখিব যে এতিয়া কি কৰিম মানে ফচি গৈছো উপায় নাই এতিয়া তেনেকুৱা হৈছে গতিকে এতিয়া আমি কেইদিন আৰু ধৈৰ্য ধৰিছো তাৰপিছত কিন্তু আমাক জীৱন্ত জুবিন গাৰ্গ ঘূৰাই লাগিব দেই কেতিয়াও আমি ক্ষমা নকৰো তাৰমানে জীৱন্ত জুবিন গাৰ্গ ঘূৰাই দিয়া বুলি কোৱাৰ যিদিনাখনৰ পৰা আৰম্ভ হ'ব সেই দিনাখনৰ পৰা কিন্তু দেশত উগ্ৰতাৰ পৰিচয় পাব যে অসমীয়া জাতিটো কিমান উগ্ৰ আচলতে আমি বুজিয়েই নাপালো আমি তলকিবই নোৱাৰিলো যে আমাৰ অসমীয়াও ইমান তেজাল ডেকা আছে ইমান তেজাল আমাৰ নৱপ্ৰজন্ম এতিয়া আমি বুজি পোৱা নাছিলো এতিয়া বুজি পাইছো সেই কথা জুবিন গাৰ্গ ডাঙৰীয়া কিন্তু বুজি পাই গৈছিল সেইকাৰণে কৈছিল যে আমি যুৱ প্ৰজন্ম হয়
দেশ চলাবও পাৰো দেশ সলাবও পাৰো ঘেণ্টা কাকো খাতিৰ নকৰো য়েছ তেওঁ আদৰ্শত জীয়াই থকা অসমীয়া হয় বুজি পালে চৰকাৰী চাউল খাই শ্ল' প্ৰয়োজন বহোৱা নাই গাত যাতে আমাৰ বিবেক লষ্ট হওক আমি কষ্ট কৰি যদি 500 টকা পাইছো 2.5 কেজি উখোৱা চাউলৰ দাম 100 টকাহে মাত্ৰ বহুত টকা নহয় বৰ দামী বস্তু দি থকা আৰু এই সোপা চাউল যে এই গেলামাল দোকানবোৰত 20 টকা কেজি বিকি থাকে মানে যিবোৰ মানুহক দি আছে তেওঁলোকেও নেখায় আৰু মানুহে যে 20 টকাত কিনি নিয়ে মুৰ্গীক দিয়ে গৰু দানাৰ লগত সিজায় সেইটো চাউল নেখায় মানে প্ৰায় মানুহ মইতো নাপাওঁৱেই মোৰতো বিচাৰ্য বিষয় নহয় কিন্তু এইবিলাক বস্তু দি মানুহক পইচা 1200-1300 দি পইচাৰ কাৰণে লোভি কোন যিসকল ধৰক মানুহ নিজৰ হাজবেণ্ড থকাৰ অৱস্থাটো তেওঁ নিজে ইনকাম কৰিব খোজে পইচা নহ'লে কাৰোবাৰ ওচৰত কাপোৰ দাঙি দিবও পাৰে সেইসকলৰ কাৰণে প্ৰয়োজন আপোনাৰ 1200 টকা কিন্তু আমাৰ পত্নীৰ কাৰণে প্ৰয়োজন নহয় আমি পত্নী বিয়া পাতিছোঁ যেতিয়া সম্পূৰ্ণ তেওঁৰ মানে আয়ব মাৰিব পাৰিব পৰা হোৱাৰ পিছতহে আমি বিয়া পাতিছোঁ কিবা এটা নাই মোৰ নাইকিয়া ইমান দুখ নকৰে কিন্তু চৰকাৰক নিবিচাৰে কেতিয়াও যেহেতু মোৰ হাজবেণ্ডে দিব পৰা নাই চৰকাৰলৈ এপ্লাই কৰোঁ আৰু নিদোৱেই সেইবিলাক মিটিং মাটাঙত যাবলৈ ঘূৰি ফুৰিবলৈ কিয়নো অসমৰ মহিলাৰ আবু থাকে অসমীয়া মহিলাৰ মূৰত উৰণি থাকে অসমীয়া মহিলাৰ শৰীৰ ঢাকি আচলতে খুব সংস্কৃতিৰ কথা এটা থাকে ন কিন্তু আজিকালি অসমীয়া মহিলা এই চৰকাৰ অহাৰ পিছৰ পৰা হৈ গ'ল বুজুৱা চৰকাৰী পইচা পাই দামী মহিলা হাত খৰা ব্লাউজ বুকুৰ ফাক জিলিকা 1250 টকা মাবই চাকৰি নকৰাকৈ দৰমহা মোৰ মই চালনি দি কোনে দিম ইফালে গিৰিয়েকে বহাই লৈ যায় পেটৰ এচটা যায় ওলাই বুকুৰ ফাক একেবাৰে যেন ইয়াত কি চাল দিছে মামাই বে 1250 টকা এফালে ঘৰত চাউল একদম জাৰ্কিন ফুল হৈ আছে ইফালে 1250 টকা দিলে 200 টকা হাজবেণ্ডক দি দিলোঁ গধূলি সময়ত দুটা ওলাই গৈছোঁ হাৰিয়ানক খোজ মাৰি ওৰ জুবিন এইবিলাক বাদ দিয়া এতিয়া সেই আলুৱে শাকে হাফ এটা দুটাই ৰাতি খাম ঘৰত আৰু 100 টকা মাংস লৈ আহিবা ৰাতিপুৱালৈকে হৈ যাব দা আছে ৰাতি আৰু কাপোৰো একদম মানে হতকেহে পিন্ধিব সেইদিনাখন মানুহজনীয়ে আৰু দেখি মেলি যাতে আৰু আনৰো ভাল লাগক এনেই পইচা পাতিও আছে আৰু পিন্ধনে উৰণে হত আকৰ্ষণ এইবোৰ ভিক্ষাৰীক পাৰিব কিনি ল'ব বুজি পালে আমি ভিক্ষা কৰি খালেও কিন্তু কাৰোবাৰ ওচৰত হাত পাতি ভিক্ষা কৰি খাম কাৰোবাৰ ওচৰত বিক্ৰী নাযাম তো ধন্যবাদ এই পিছৰ প্ৰতিবাদ কেনেকুৱা ধৰণে কৰিব লাগে এইটো ৰাইজক কোৱা হ'ল এই প্ৰতিবাদেই নহয় মুঠতে জীয়াই দিব নোৱাৰিলে জুবিনক আৰু সিও মৰিব কথা সিমানেই যি হত্যা কৰিছে তেওঁ শান্তিত জীয়াই থাকিবলৈ নাপাব এই অসমীয়াৰ মাজত দেই আৰু যিদিনাখন ধৰা পৰিব তাৰ আচলতে পিছ কাউৰীৰ ঠোঁটতো নাযাব তাৰমানে থাকি যাব ইমান সৰু সৰুকৈ পিছ কৰিম কিন্তু ওলাব লাগিবই 100% ওলাই আছে থাকি থৈছে থাকি পেলাই পোহৰটো কমাই দিয়া অকণমানকৈ এতিয়া আমি একেচাতে উলিয়াই পেলাই ঢাকন দাঙি দিম দাঙি দিলে জল জলকৈ মানুহৰ চকুত ধৰিব তেতিয়া চবেই ই আৰু ঘটনা কৰিব বুলি বদি দিব আমি ইমান চিন্তা নকৰোঁ 5 দিন ধৈৰ্য ধৰিছোঁ তাৰপিছত সকলো জাতি উপজাতি একতা হ'ব লাগিব জুবিন গাৰ্গক জীয়াই দিয়াৰ আচলতে দাবীৰে উত্তাল হ'ব লাগিব মানুহ তাৰপিছত কি কৰিব চাওক জেলত ভৰাব কিমান ভৰাব কেইজনক ভৰাব 330 কোটি মানুহৰ খুব বেছি 1 কোটি মানুহ আপোনাৰ ফালে থাকিব পাৰে 230 কোটি মানুহ কিন্তু একতা হৈ ওলাই যাব কিন্তু আপোনাৰ ফালে থকা 1 কোটি মানুহটো একতা হৈ ওলাই নাযায় গতিকে আমাক ন্যায় যদি দিব পাৰে সোনকালে দিয়ক ধৈৰ্যৰো এটা সীমা থাকে জয় জুবিন গাৰ্গ